পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ পৰিয়াল নহয় জনসংখ্যা 20 লাখ জনসংখ্যা পৰিয়াল যদি আমি এভাৰেজ 4 জন কৰি ধৰো 5 লাখ হ'ব 20 লাখ জনসংখ্যাক অতিৰিক্তভাৱে ৰেচন কাৰ্ড দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে 15 ছেপ্টেম্বৰৰ পৰা ৰাইজে আবেদনো কৰিব পাৰিব আৰু জিলা ভিত্তিক বিতৰণো আমি 15 ছেপ্টেম্বৰৰ আগতে আমি কৰি দিম ইউৰ ৰাইজৰ বাবে এটা সহায় হ'ব যে 20 লাখ লোকে অতিৰিক্তকৈ ৰেচন কাৰ্ড লাভ কৰিব আজি আমাৰ কেবিনেটে অতিৰিক্তভাৱে 20 লাখ ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ এটা বিগ ব্ৰেকিং নিউজ বয়োজ্যেষ্ঠ মহিলালৈ 18,000 টকা দিব প্ৰতি বছৰে ভূমিহীনক দিয়া হ'ব মাটি 5 লাখ চাকৰি দিব নিবনুৱাসকলক বিজেপিৰ 25টা বৃহৎ প্ৰতিশ্ৰুতি প্ৰতিটো পৰিয়ালৰ বয়োজ্যেষ্ঠ মহিলাই প্ৰতি বছৰে লাভ কৰিব 18,000 টকা সকলো ভূমিহীনক প্ৰদান কৰা হ'ব ভূমি ৰাজ্যৰ শিক্ষিত নিবনুৱাসকলক দিয়া হ'ব 5 লাখ চৰকাৰী চাকৰি প্ৰতিটো পৰিয়ালত বছৰি প্ৰদান কৰা হ'ব 2টাকৈ বিনামূলীয়া চিলিণ্ডাৰ কলেজীয়া শিক্ষাৰ্থীসকলক প্ৰতি বছৰে দিব 3,000 টকা জম্মু কাশ্মীৰত সংকল্প পত্ৰ মুকলি কৰি বিজেপিয়ে দিলে প্ৰতিশ্ৰুতি সৰ্বমুঠ 25টাকৈ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপি চৰকাৰে 18 ছেপ্টেম্বৰৰ পৰা 3টা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচন সেয়েহে জনতাৰ সন্মুখত 25টাকৈ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বিজেপি চৰকাৰে যিটো সময়লৈকে চৰকাৰৰ লগত আছিলে এই গোটেই সময়খিনিৰ কাৰণে আজি আমি 20% পূজাৰ বানচ চৰকাৰে ঘোষণা কৰিছে আৰু এটা ইনষ্টলমেণ্টতে আমি এই গোটেই পূজাৰ বানচ দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে চুক্তি স্বাক্ষৰ কৰিব যাৰ জৰিয়তে যাৰ স্যালাৰি একাউণ্ট যোন বেংকত আছে ধৰি ললো মোৰ স্যালাৰি একাউণ্ট ষ্টেট বেংকত আছে মোৰ স্যালাৰি একাউণ্ট পাঞ্জাব নেশ্যনেল বেংকত আছে মোৰ স্যালাৰি একাউণ্ট ইণ্ডিয়ান অভাৰসিজ বেংকত আছে যি বেংকত স্যালাৰি একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্সুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব যদি পাৰ্মানেন্ট ডিজেবিলিটি হয় টোটেল ডিজেবিলিটি তেতিয়াহলেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়াহলে 80 লাখ টকা আগবঢ়াব এটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেন্ট বানপানীৰ সময়ত চৰকাৰী কাম কৰোতে আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হলে 1 কোটি টকা লাভ কৰিব
আৰু পাৰ্মানেণ্ট ডিজেবিলিটি হ'লে 1 কোটি টকাই পাব, পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা পাব। আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে, চৰকাৰে দিয়া গোটেই সা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেণ্টৰ জৰিয়তে বেংকটোৰ পৰাও তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব। তাৰমানে লাইফ ইঞ্চুৰেঞ্চ কাভাৰেজ এডিশ্যনেল 10 লাখ, এক্সিডেণ্ট ইঞ্চুৰেঞ্চ কাভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হ'লে 80 লাখ টকা। এইটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ভগৱানে নকৰক, কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিৱেশ হয়, তেতিয়াহ'লে ই এটা ডাঙৰ ছিকিউৰিটি চিষ্টেম হিচাপে পৰিয়ালটোৰ ওচৰত কাম কৰিব। এইখিনিৰ পৰিৱৰ্তেও চৰকাৰে যি সুবিধা আজিলৈকে আগবঢ়াই আছে সেইখিনি চলি থাকিব। এইখিনি অতিৰিক্ত সুবিধা আমি দিছোঁ, কিন্তু এজন চৰকাৰী কৰ্মচাৰী মৰিলে ফেমিলিটোৱে 60 বছৰ বয়সলৈকে পেঞ্চন পায়, GPF যিবিলাক পায়ে থাকিব। এইখিনি হ'ল তেওঁলোকলৈকে আমি আগবঢ়োৱা এটা অতিৰিক্ত সুবিধা। আমি সাম্প্ৰদায়িক আমি ভাতৃত্ব বিচাৰোঁ, প্যাৰ মহব্বত থকা বিচাৰোঁ। গতিকে যিমান তেখেত কৈ আছে সিমানেই তেখেতৰ প্ৰব্লেম কমি আছে, কৈ থাকক। আৰু 1.5 বছৰ আমি আমাৰ মিয়া ভাইসকলক মচলাম, আপোনালোকে আমাৰ হিন্দু ভাইসকলক কাৰ্বি ভাষা বড়ো চবকে শান্তি ৰাখক। 1.5 বছৰ কথা আছে, 1.5 বছৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব, আমি জুম্মাৰ নমাজ আৰম্ভ কৰিম, মাছ খাওয়া আৰম্ভ হ'বই, আছেই কোনো বন্ধ কৰিব পাৰিছে। মই আজিও মাছ খাইছোঁ, নৰত মাছ খাইছোঁ। হিন্দু মুছলিম 95%, মোৰ দেন 95 মানুহ আমি সাম্প্ৰদায়িক নহয়, আমি ভাতৃত্ব বিচাৰোঁ, প্যাৰ মহব্বত থকা বিচাৰোঁ। গতিকে যিমান তেখেত কৈ আছে সিমানেই তেখেতৰ প্ৰব্লেম কমি আছে, কৈ থাকক। আৰু 1.5 বছৰ আমি আমাৰ মিয়া ভাইসকলক মচলাম, আপোনালোকে আমাৰ হিন্দু ভাইসকলক কাৰ্বি ভাষা বড়ো চবকে শান্তি ৰাখক। 1.5 বছৰ কথা আছে, 1.5 বছৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাব, আমি জুম্মাৰ নমাজ আৰম্ভ কৰিম, মাছ খাওয়া আৰম্ভ হ'বই, আছেই কোনো বন্ধ কৰিব পাৰিছে। মই আজিও মাছ খাইছোঁ, নৰত। আৰু এয়া আছিল মৌলানা